ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলত মই সোমাই পেলাই আজি মই চেক পাইছোঁ, বহুত সুখী হৈছোঁ। তাতে সোমাই ভাল পাইছোঁ। আমাৰ ভোটাৰ্ছ পাৰ্টিটো যাতে আগুৱাই যাব পাৰোঁ, সেইকাৰণে মই কৈ পেলাই ধন্যবাদ। বহুত ভাল লাগিছে। 2018 চনৰ পৰা জইন হৈছোঁ পাৰ্টি। বহুত ধন্যবাদ দিছোঁ। হয়, শুৱালকুছিত আজি সাধাৰণ সভা এখন অনুষ্ঠিত কৰা হৈছিলে, কি ক'ব? হয়, শুৱালকুছিত ব্লকৰ অন্তৰ্গত গুৱাহাটী মেট্ৰ' কমিটিৰ ফালৰ পৰা আমি আজি জনজাগৰণ সভা অনুষ্ঠিত কৰিছোঁ। এই সভাখনত আমাৰ কৰ্মকৰ্তা আৰু লগতে ৰাইজবাসীবিলাক উপস্থিত হৈছে। আজি সেই সভাখনত যিখিনি আদৰ্শ পাইছোঁ, খুবেই ধন্যবাদ। গতিকে আমি এই সভাৰ জৰিয়তে শুৱালকুছিবাসীৰ যিসকল বাসিন্দা তেওঁলোকক এটা মেছেজ দিব বিচাৰিছোঁ যে ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেল যিসকল মানুহে কাম কৰিছে তেওঁলোকক সঁচাকৈ যে ৰিফাণ্ডেবল দিয়া হয়, এই কথাকেইটা আজি প্ৰমাণিত হৈছে। আৰু তেওঁলোকক যেতিয়া চাৰ্টিফিকেট প্ৰদান কৰিছে তেওঁলোকে বহুত সুখী হৈছে। গতিকে কামৰ সূত্ৰে যিটো ৰিফাণ্ডেবল পোৱা ছিষ্টেম, এইটো সঁচাকৈ বহুত গৌৰৱপূৰ্ণ হয়। গতিকে আমাৰ চৰকাৰ মহোদয়ক আমি অনুৰোধ জনাওঁ যাতে আমাৰ যিখিনি কৰ্মকৰ্তা বা সমাজ সেৱাৰ কাৰণে যিসকল মানুহে আজি ব্যস্ত হৈছে তেওঁলোকক যাতে এই চাৰ্টিফিকেটটোৰ ওপৰত নিৰ্ভৰ কৰি কিনে এটা আইন প্ৰণয়ন কৰে, তাৰ কাৰণে আমি চৰকাৰলৈ অনুৰোধ। সেইখিনি মই ৰাইজৰ ওচৰত অৱগত কৰাইছোঁ। আৰু শুৱালকুছিবাসীকো এই জনসভা জনজাগৰণ দি যিটো আগবাঢ়ি আহিব লাগে সেইখিনি যাতে সহায় সহযোগ কৰে, তাৰ কাৰণে মই অন্তৰ্গত আশা কৰিছোঁ। মোৰ বেছি ক'ব লগা নাই, এইখিনি মই আপোনাক জনালোঁ। লগতে আমাৰ আজি যিটো সুখবৰ, এই সুখবৰটো আনুষ্ঠানিক হিচাপে ৰাইজক অৱগত কৰা আমি কি সুখবৰ লৈ আহিছোঁ। কাৰণে দেশ চলোৱাৰ যিটো ব্যৱস্থাটো লিখি থৈছিলে, আজি বিজ্ঞান প্ৰযুক্তিৰ আগবাঢ়ি যোৱাৰ পিছত সেইখিনি কাম আমাৰ কাৰণে সম্ভৱ নহ'ল। কাৰণ যিখন থালিত আমাৰ বিষয়টো হ'ল পৰিবাৰ জনজাগৰণ। যে মই আজি প্ৰতিটো সভা কমিটিৰ পিছত মনোপ্ৰাৰ্থনা কৰোঁ। মনোপ্ৰাৰ্থনা সেইভাৱে কৰোঁ, তেওঁলোকৰ প্ৰতি আমি শ্ৰদ্ধা ৰাখি কিনে 1 মিনিটৰ কাৰণে মনোপ্ৰাৰ্থনা কৰোঁ। গতিকে আমি মনোপ্ৰাৰ্থনাটো আৰম্ভ কৰোঁ। 1 মিনিটৰ বাবে সকলো থিয় হৈ কিনে